ওদালগুৰি কচুবিলত ২৬ সংখ্যক ৰাস মহোৎসৱ উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ কচুবিলতো আটক ধুনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন। বিটিআৰৰ EM সঞ্জিত তাতেইক সভাপতি আৰু উদীয়মান যুৱক দীপক শৰ্মাক সম্পাদক হিচাপে লৈ ১০০জনীয়ালৈ ৰাস মহোৎসৱৰ উদযাপন সমিতি গঠন কৰিছে। এই বছৰ বিশেষ আকৰ্ষণ পোন প্ৰথমবাৰৰ বাবে মানুহৰ দ্বাৰা ভাওনা নাট প্ৰদৰ্শন কৰা হ'ব। জিলা ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। তেজপুৰৰ পৰা আমন্ত্ৰণ কৰা ভাওনা নাট প্ৰদৰ্শন কৰা অনুষ্ঠান দৰ্শন কৰিবলৈ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰাৰ মানসেৰে বড়ো থিয়েটাৰৰ নাট মঞ্চস্থ কৰাৰ উপৰিও আনন্দ মেলা মীনা বজাৰৰো আয়োজন কৰিছে কচুবিল ৰাস মহোৎসৱত। ভাৰত ভূটান সীমান্তত আমাৰ কচুবিল আঞ্চলিক ৰাস উৎসৱ আজি এইবাৰ ২৬ বছৰত ভৰি দিলে। এইবাৰ আমি অলপ যোৱাবাৰতকৈ আমি এইবাৰ আধুনিক কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ আমাৰ BTCৰ EM সঞ্জিত তাঁতী ছাৰ আমাৰ সভাপতি, তেখেতে আমাক যথেষ্টখিনি হেল্প কৰিছে। তেখেতৰ উৎসাহতে আমি এইবাৰ ৰাসখন আটক ধুনীয়াকৈ আমি পাতিবলৈ সক্ষম হৈছোঁ। এইবাৰ আমাৰ সুদূৰ তেজপুৰৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ভাওনা, যিটো মানুহৰ ৰাগ বুলি কয় ভাওনা। এই নাটকখন আমাৰ ইয়াত শুকুনিৰ প্ৰতিশোধ এখন নাটক এই মঞ্চত আমাৰ ৰাইজে দেখিবলৈ পাব। আৰু প্লাছ আমাৰ এইবাৰ আধুনিক নৃত্য প্ৰতিযোগিতা ডিষ্ট্ৰিক্ট ভিত্তিক আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে, যিটো প্ৰথম পুৰস্কাৰ আমাৰ ১০,০০০ টকা, প্ৰথম পুৰস্কাৰ ৫,০০০ টকা, ৩,০০০ টকা, লগত নিচুকনি বঁটা। এনেকৈ আমাৰ আটক ধুনীয়াকৈ কিছুমান নতুনত্ব আমি দিবলৈ চেষ্টা কৰিছোঁ আমাৰ কচুবিল ৰাস কমিটিয়ে। এই আমাৰ ২৬ বছৰত ভৰি দিলে, এইবাৰ ২৬তম হৈছে আমাৰ কচুবিল ৰাস। মীনা বজাৰ চলি আছে, তাতে মীনা বজাৰ আহিছে, প্লাছ আমাৰ লগত যিহেতু নানা জনগোষ্ঠী জড়িত আছে এই ৰাসখনত, সেইকাৰণে আমাৰ বড়ো থিয়েটাৰো আমি ইয়াত বড়ো থিয়েটাৰ চলি আছে বৰ্তমান। পিছফালে আমাৰ বড়ো থিয়েটাৰ চলি আছে। তেওঁলোকৰ বড়ো সংস্কৃতিৰ কাৰণে আমি বড়ো থিয়েটাৰখন মাতিছোঁ। আমাৰ টোটেল সদস্য আছে, আমাৰ কমিটিত আছে ১৪০জন কমিটি আছে, কিন্তু আমাৰ নিৰ্দিষ্ট ৫০জনে কাম কৰি আছে ইয়াত বৰ্তমান। আৰু আমাৰ বড়ো জনগোষ্ঠী আছে, আদিবাসী জনগোষ্ঠী আছে, নেপালী মানুহ জড়িত আছে, আমাৰ গোটেইখিনি আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে। গোটেইখিনি আমি ৰাইজ জড়িত হৈ এই ৰাসখন আমি পাতি আছোঁ। সমন্বয় হেতুকে আমি গোটেইখিনি মিলি এই ৰাসখন আমি পাতি আছোঁ বৰ্তমান। টংলাৰ পৰা মৃন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্ল'বেল এন 24x7।